এতিয়াৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম বিখ্যাত সিন্ধু নদীৰ লগত জড়িত ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ প্ৰথম কুৱেশ্যনটো হ'ব সিন্ধু নদী ক'ৰ পৰা উৎপত্তি হৈছে? ইয়াৰ উত্তৰ হ'ব মান সৰোবৰৰ কাষৰ তিব্বত মালভূমিৰ পৰা। ইয়াৰ পিছত 2 নম্বৰ কুৱেশ্যনটো হ'ব সিন্ধু নদী কোনখন সাগৰত মিলিছে? ইয়াৰ উত্তৰ হ'ব আৰৱ সাগৰত। ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যনটো হ'ব সিন্ধু নদীৰ মুঠ দৈৰ্ঘ্য কিমান? ইয়াৰ উত্তৰ হ'ব 3180 কিলোমিটাৰ। 4 নম্বৰ কুৱেশ্যনটো পাকিস্তানৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব সিন্ধু নদী। ইয়াৰ পিছত 5 নম্বৰ কুৱেশ্যনটো হ'ব সিন্ধু নদী কেইখন দেশৰ মাজেৰে পাৰ হৈ গৈছে? ইয়াৰ উত্তৰ হ'ব 3খন দেশৰ মাজেৰে পাৰ হৈ গৈছে। ইয়াৰ পিছত 6 নম্বৰ কুৱেশ্যন সিন্ধু নদী কোন 3খন দেশৰ মাজেৰে পাৰ হৈ গৈছে? ইয়াৰ উত্তৰ হ'ব চীন, ভাৰত আৰু পাকিস্তানৰ মাজেৰে। তাৰপিছত 7 নম্বৰ কুৱেশ্যন চেনাব নদী কোনখন নদীৰ এখন উপনৈ? ইয়াৰ উত্তৰ হ'ব সিন্ধু নদীৰ এখন উপনৈ। ইয়াৰ চেনাব নদীৰো 4খন উপনৈ আছে, জেলম, ৰাবি, বেছ আৰু সতলুজ। এই 4খন হ'ল চেনাব নদীৰ উপনৈ আৰু চেনাব নদী হ'ল এখন সিন্ধু নদীৰ উপনৈ। ইয়াৰ পিছত 8 নম্বৰ কুৱেশ্যনটো হ'ব সিন্ধু নদীৰ লাডাখত থকা প্ৰধান উপনৈখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব জানখেৰ। তাৰপিছত 9 নম্বৰ কুৱেশ্যন সিন্ধু নদীক বৈদিক ঋগ্বেদত কি নামেৰে জনা যায়? ইয়াৰ উত্তৰ হ'ব সপ্ত সিন্ধু বুলি জনা যায়। ইয়াৰ পিছত 10 নম্বৰ কুৱেশ্যন লে চহৰখন কোন নদীৰ পাৰত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব সিন্ধু নদীৰ পাৰত অৱস্থিত। ইয়াৰ উপৰি পাকিস্তানৰ চুকুৰ, হায়দৰাবাদ আদি চহৰ সিন্ধু নদীৰ পাৰত অৱস্থিত। ইয়াৰ পিছত 11 নম্বৰ কুৱেশ্যন ইণ্ডুছ ৰিভাৰ ৱাটাৰ ট্ৰিটি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? ইয়াৰ উত্তৰ হ'ব ভাৰত আৰু পাকিস্তানৰ মাজত। 12 নম্বৰ কুৱেশ্যন ইণ্ডুছ ৰিভাৰ ৱাটাৰ ট্ৰিটি কিমান চনত স্বাক্ষৰিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1960 চনত। এই ইণ্ডুছ ৰিভাৰ ৱাটাৰ ট্ৰিটিৰ ওপৰত যদি সম্পূৰ্ণ ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্ট কৰি জনাব, মই ভিডিঅ'টো দিবলৈ চেষ্টা কৰিম। এইখিনি আছিল সিন্ধু নদীৰ লগত জড়িত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু যদি কিবা কুৱেশ্যন বাকী থাকি গ'ল আপোনালোকে কমেণ্ট কৰি জনাব। ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকলৈ এটা কুৱেশ্যন আগবঢ়াইছিলোঁ। ইয়াৰ কুৱেশ্যনটো আছিল ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো আছিল বেংগল গ্ৰেজেট। আজিৰ কুৱেশ্যনটো হ'ব প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নাম কি? ইয়াৰ ৰাইট এনচাৰটো আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।